জৰাজীৰ্ণ হৈ পৰিছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়। বাজেটৰ পুঁজি আবণ্টনৰ পৰা বাদ পৰিল কটন বিশ্ববিদ্যালয়। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংবাদমেল। বিশ্ববিদ্যালয়খনক চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ একতা সভাই। আন্তঃগাঁথনিৰ লগতে ভিন্ন সমস্যাৰে জৰ্জৰিত কটন বিশ্ববিদ্যালয়। চৰকাৰক অনতিপলমে বিশ্ববিদ্যালয়খনৰ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে আৰু সেই আহ্বান জনাইছে ছাত্ৰ একতা সভাই। আপোনালোকে ইতিমধ্যে হয়তো দেখিবলৈ পাইছে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমান পাণবজাৰ কেম্পাছতে বহুখিনি ঠাইত কাম চলি থকা অৱস্থাত আছে, কাম ৰখি আছে। লগতে ৰূপনগৰত থকা কেম্পাছ বা বঙৰাত থকা কেম্পাছ জৰাজীৰ্ণ হৈ পৰি আছে। তাত কোনো ধৰণৰ কাম আৰম্ভ কৰা নাই বা তাত কোনো ধৰণৰ বিশেষ প্ৰজেক্টো আৰম্ভ কৰা হোৱা নাই। সেইসমূহ ঠাই এনেধৰণে পৰি থকাৰ বাবে বিশ্ববিদ্যালয়খনত নতুন ধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা নাই বা ৰিচাৰ্চ ফেচিলিটি ডেভেলপ কৰিব পৰা নাই। যাৰ বাবে যদিও কটন বিশ্ববিদ্যালয়ে আজি এক শতিকাতকৈ অধিক কাল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিলে, তাৰ পিছতো বহুতো আন্তঃগাঁথনিমূলক সমস্যা বা ৰিচাৰ্চ ফেচিলিটিৰ অভাৱৰ বাবে বিশ্ববিদ্যালয়খন এক সীমাত সীমিত হৈ থাকিবলগীয়া হৈছে। পুঁজি আবণ্টন কৰা হৈছিল, তাতে 7খন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাবে 100 কোটি টকাকৈ আৰু 7খন অন্য বিশ্ববিদ্যালয়ৰ বাবে 50 কোটি টকাকৈ টকা আবণ্টন কৰা হৈছে, পুঁজি আবণ্টন কৰা হৈছে। কিন্তু এই শিক্ষানুষ্ঠানসমূহৰ মাজত আমি কটন বিশ্ববিদ্যালয়ৰ নাম আমি লক্ষ্য নকৰিলোঁ। এইবাবে আমি কটন বিশ্ববিদ্যালয়সমূহ পৰিয়াল আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা অতি দুখিত হৈছোঁ আৰু আমাৰ অসম চৰকাৰৰ প্ৰতি এয়া আবেদন যে অসম চৰকাৰে অনতিপলমে কটন বিশ্ববিদ্যালয়ৰ বাবেও এক বিশেষ পুঁজি আবণ্টন কৰিব লাগে, যিহেতু বিশ্ববিদ্যালয়খনৰ বহুতো আন্তঃগাঁথনিমূলক সমস্যা আছে, হোষ্টেলসমূহৰ বিভিন্ন সমস্যা আছে আৰু কেম্পাছ সম্প্ৰসাৰণৰ বাবে বিশ্ববিদ্যালয়খনৰ ওচৰত পুঁজিৰ বহুত অভাৱ হৈ আছে। আৰু লগতে মই এই বিষয়েও ক'ব বিচাৰিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিগৰাকী ব্যক্তি জৰাজীৰ্ণ হৈ পৰিছে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়। বাজেটৰ পুঁজি আবণ্টনৰ পৰা বাদ পৰিল কটন বিশ্ববিদ্যালয়। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংবাদমেল। বিশ্ববিদ্যালয়খনক চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ একতা সভাই। আন্তঃগাঁথনিৰ লগতে ভিন্ন সমস্যাৰে জৰ্জৰিত কটন বিশ্ববিদ্যালয়। চৰকাৰক অনতিপলমে বিশ্ববিদ্যালয়খনৰ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে আৰু সেই আহ্বান জনাইছে ছাত্ৰ একতা সভাই। আপোনালোকে ইতিমধ্যে হয়তো দেখিবলৈ পাইছে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমান পাণবজাৰ কেম্পাছতে বহুখিনি ঠাইত কাম চলি থকা অৱস্থাত আছে, কাম ৰখি আছে। লগতে ৰূপনগৰত থকা কেম্পাছ বা বঙৰাত থকা কেম্পাছ জৰাজীৰ্ণ হৈ পৰি আছে। তাত কোনো ধৰণৰ কাম আৰম্ভ কৰা নাই বা তাত কোনো ধৰণৰ বিশেষ প্ৰজেক্টো আৰম্ভ কৰা হোৱা নাই। সেইসমূহ ঠাই এনেধৰণে পৰি থকাৰ বাবে বিশ্ববিদ্যালয়খনত নতুন ধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা নাই বা ৰিচাৰ্চ ফেচিলিটি ডেভেলপ কৰিব পৰা নাই। যাৰ বাবে যদিও কটন বিশ্ববিদ্যালয়ে আজি এক শতিকাতকৈ অধিক কাল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিলে, তাৰ পিছতো বহুতো আন্তঃগাঁথনিমূলক সমস্যা বা ৰিচাৰ্চ ফেচিলিটিৰ অভাৱৰ বাবে বিশ্ববিদ্যালয়খন এক সীমাত সীমিত হৈ থাকিবলগীয়া হৈছে। পুঁজি আবণ্টন কৰা হৈছিল, তাতে 7খন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাবে 100 কোটি টকাকৈ আৰু 7খন অন্য বিশ্ববিদ্যালয়ৰ বাবে 50 কোটি টকাকৈ টকা আবণ্টন কৰা হৈছে, পুঁজি আবণ্টন কৰা হৈছে। কিন্তু এই শিক্ষানুষ্ঠানসমূহৰ মাজত আমি কটন বিশ্ববিদ্যালয়ৰ নাম আমি লক্ষ্য নকৰিলোঁ। এইবাবে আমি কটন বিশ্ববিদ্যালয়সমূহ পৰিয়াল আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা অতি দুখিত হৈছোঁ আৰু আমাৰ অসম চৰকাৰৰ প্ৰতি এয়া আবেদন যে অসম চৰকাৰে অনতিপলমে কটন বিশ্ববিদ্যালয়ৰ বাবেও এক বিশেষ পুঁজি আবণ্টন কৰিব লাগে, যিহেতু বিশ্ববিদ্যালয়খনৰ বহুতো আন্তঃগাঁথনিমূলক সমস্যা আছে, হোষ্টেলসমূহৰ বিভিন্ন সমস্যা আছে আৰু কেম্পাছ সম্প্ৰসাৰণৰ বাবে বিশ্ববিদ্যালয়খনৰ ওচৰত পুঁজিৰ বহুত অভাৱ হৈ আছে। আৰু লগতে মই এই বিষয়েও ক'ব বিচাৰিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিগৰাকী ব্যক্তি